কংগ্ৰেছৰ কথাটো কৈ লাভ নাই। অসমৰ আজিকালি সকলোৱে জানে যে কংগ্ৰেছে এই অসম ভূমিত এই মোগলৰ বংশধৰসকলক উত্তৰসূৰীসকলক ৰঙা দলিচা পাৰি দিছে, ভোটাৰ লিষ্টত নাম সোমাই দিছে, ৰেচন কাৰ্ড বনাই দিছে, তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা, মাটিৰ পট্টা পৰ্যন্ত দিছে। আমি এতিয়া মাটিৰ পট্টা কাঢ়ি আনিব বিচাৰিছোঁ এই মোগলৰ বংশধৰসকলৰ পৰা। গতিকে খিলঞ্জীয়া মানুহ আমি সকলোৱে এক হৈ থাকিব লাগিব, কিন্তু মিয়াসকলৰ বিৰুদ্ধে আমাৰ যি যুদ্ধ, সেই যুদ্ধ আমি চলাই গৈ থাকিম যেতিয়ালৈকে শেষৰজন মিয়াই অসমৰ আমাৰ জাতীয় যিবিলাক সম্পদ আছে, নামঘৰৰ পৰা সত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ সংৰক্ষিত বনাঞ্চল আছে, ঐতিহাসিক আমাৰ অঞ্চলবিলাক আছে, সেইবিলাক যেতিয়ালৈকে বেদখলমুক্ত কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি আমাৰ যুদ্ধ চলাই যাম। আৰু কংগ্ৰেছ এতিয়া মিয়া আৰু কংগ্ৰেছ বেলেগ নহয়। এআইইউডিএফ কংগ্ৰেছ যেনেকুৱা এক, মিয়া আৰু কংগ্ৰেছ একেই। তেওঁলোকৰ একমাত্ৰ তেওঁলোকৰ ভৰসা হৈছে মিয়াসকল। গতিকে তেওঁলোক মিয়াসকলৰ লগত থাকক, আমি অসমৰ খিলঞ্জীয়াসকলৰ লগত